প্ৰথমতে মই এটা কথা দৰ্শকসকলক ক'ব বিচাৰিম যে যিজন জুবিন গাৰ্গে নিজৰ জীৱনকালত ওৰেটো সময় গোটেইখিনি সময় জাতি ধৰ্ম বৰ্ণৰ বিৰুদ্ধে অৱস্থান কৰিছিল যিজন জুবিন গাৰ্গে নিজৰ জীৱনকালত গাই গৈছিল পলিটিক্স নকৰিবা বন্ধু যিজন জুবিন গাৰ্গে নিজৰ জীৱনকালত কেৱল মানৱতাৰ গান গাইছিল মানৱতাৰ কথা কৈছিল আৰু সেইজন জুবিন গাৰ্গৰ নামত এইবাৰ অসমত এতিয়া এই পৰিৱেশটো যেটো সময়ত সমগ্ৰ অসমৰ ৰাইজে ন্যায় বিচাৰিছে 19 ছেপ্টেম্বৰৰ দিনটোত কি হৈছিল হেয়া জানিব বিচাৰিছে হেতু সময়ত জুবিন গাৰ্গৰ নামত ৰাজনীতি চলিছে এতিয়া যিখিনি কথা আমাৰ অনুপজ্যোতি নাথৰ কেমেৰাত বন্দী হ'ল বা ভিডিঅ' জাৰ্নেলিষ্টৰ কেমেৰাত বন্দী হ'ল আমি দেখা পাইছোঁ যে তাত কোনোবা হক কোনোবা সুলতানা কোনোবা দাস কোনোবা সিং কোনোবা বৰুৱা কোনোবা গগৈ কোনোবা দত্ত বিভিন্ন উপাধিৰ মানুহ আহিছে বিভিন্ন ধৰ্মৰ মানুহ আহিছে বিভিন্ন বৰ্ণৰ মানুহ আহিছে তেওঁলোক জুবিন গাৰ্গৰ অনুৰাগী প্ৰথম কথা দ্বিতীয় কথা তেওঁলোক নিজে আহিছে তেওঁলোকক কোনোবা ৰাজনৈতিক বা অৰাজনৈতিক দলে লৈ অনা নাই মই এই কথাটোহে ক'ব খুজিছোঁ যে এই জুবিন গাৰ্গৰ নামটো বা জুবিন গাৰ্গৰ সমাধিৰ ক্ষেত্ৰখনক লৈ পেলাই যি ধৰণৰ কথা বতৰাবিলাক মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে হয় তাত যিখিনি মানুহ আহিছে আহি পেলাই উদ্ভণ্ডালি কৰিছে একাংশই সেইখিনিক যদি কেৱল মিয়া মুছলমানৰ গণ্ডিটিৰ ভিতৰত থৈ দিয়া যায় তেন্তে ভুল হ'ব মই বাৰে বাৰে কৈছোঁ কোনোবাই উদ্ভণ্ডালি কৰিছে আইনমতভাৱে ব্যৱস্থা গ্ৰহণ কৰক কিন্তু আমাৰ দুৰ্ভাগ্য যে 2016 চনৰ যেতিয়া বিধানসভা নিৰ্বাচনৰ সময় আহিছিল তেতিয়া ৰাজ্যজুৰি এটা শ্লোগান হ'ল পৰিৱৰ্তন লোকসভা নিৰ্বাচন আহিল শৰাইঘাটৰ যুদ্ধ হ'ল বিধানসভা নিৰ্বাচন আকৌ আহিল 2021 চনত তেতিয়া শৰাইঘাটৰ শেষ যুদ্ধ এইবাৰ শৰাইঘাটৰ শেষ যুদ্ধ নহলে আজমল মুখ্যমন্ত্ৰী হ'ব অৰ্থাৎ মিয়া মুছলমান কেন্দ্ৰিক যিটো ৰাজনৈতিক পৰিঘটনা বা পৰিৱেশ সেইটো নিৰ্বাচনৰ প্ৰাকখনত অসমত বিভিন্ন প্ৰান্তত হিচৰিত হয় ৰাজনৈতিক নেতাসকলৰ শাসকেই হওক বা বিৰোধীয়ে হওক মিয়া মুছলমান হিন্দু এই ধৰণৰ পৰিৱেশ এটা আহে শাসকৰ মুখত মিয়া মুছলমানৰ প্ৰসংগ আহিব বিৰোধীয়ে সেয়া সমালোচনা কৰিব মুঠৰ ওপৰত গোটেই পৰিৱেশটো মিয়া ধৰ্ম বৰ্ণ জাতি এই ধৰণৰ সমীকৰণৰ মাজত আবদ্ধ হৈ থাকে ৰাজনীতি মানে ধৰ্মীয় সমীকৰণ সেই সকলোৱে জানে কিন্তু মানুহজন জুবিন গাৰ্গ সকলোৱে সেই কথাটো মনোনিৱেশ কৰা উচিত মানুহজন জুবিন গাৰ্গ এতিয়া মুখ্যমন্ত্ৰীয়ে অনা অভিযোগৰ পিছত হয়তো বিৰোধীয়ে প্ৰতি অভিযোগ আনিব বিৰোধীয়ে সেয়া বিৰোধিতা কৰিব বা বিভিন্ন ধৰণৰ বিশ্লেষণ আগবঢ়াব তাৰ পিছত শাসক পক্ষই আকৌ তাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব মুঠৰ ওপৰত পৰিৱেশটোত জুবিন নামৰ এই গোটেই 19 ছেপ্টেম্বৰৰ পৰা বৰ্তমানলৈকে ন্যায় বিচৰা যিটো আন্দোলন চলি আছিল তাৰ মাজত মিয়া কোনোবা হিন্দু কোনোবা মুছলমান কোনোবা কি ধৰণৰ প্ৰসংগ আহি পৰিব সেয়া একমাত্ৰ ভগৱানে জানিব গতিকে এই বস্তুখিনি হ'ব নালাগে আমি যিটো কথা কৈছিলোঁ আমি কি জানিব বিচাৰিছোঁ ৰাইজে কি জানিব বিচাৰিছে উদ্ভণ্ডালি কৰা সকলৰ ধৰ্ম ৰাইজে জানিব বিচৰা নাই উদ্ভণ্ডালি কৰা সকল হিন্দু নে মুছলমান সেয়া মানুহে জানিব বিচৰা নাই যদি কোনোবাই ভুল কৰিছে আইনমতভাৱে শাস্তি দিয়ক ৰাইজে জানিব বিচাৰিছে 19 ছেপ্টেম্বৰৰ দিনা কি হৈছিল ৰাইজে জানিব বিচাৰিছে কাৰ হেমাহিৰ বাবে জুবিন গাৰ্গৰ মৃত্যু হ'ল ৰাইজে জানিব বিচাৰিছে সেই হেমাহি কৰা সকল কোনোবা ন্যায়িক জিম্বাৰ বাহিৰত আছে নেকি ৰাইজে জানিব বিচাৰিছে এছআইটিৰ প্ৰতিবেদনত কিমান পানী নখৰকা হ'ব ৰাইজে জানিব বিচাৰিছে তেওঁলোকৰ শাস্তি কি হ'ব এই প্ৰক্ৰিয়াটোৰ মাজত ধৰ্মীয় কথা বতৰাবিলাক আনি গোটেই পৰিৱেশটো বেলেগলৈ লৈ যোৱাটো হেতু কিমান উচিত হৈছে সেয়া ৰাইজে বিচাৰ কৰিব ইতিমধ্যে সকলোৱে ৰাইজলৈ ঠেলিছে আমিও ৰাইজলৈ ঠেলিছোঁ কিন্তু সমীৰণ মই অসমবাসী ৰাইজৰ গেটাৰ্থে কওঁ এই পৰিৱেশবিলাক ৰাজনৈতিক নেতাৰ মুখত ওলোৱাই কথা বতৰাবিলাক একেবাৰে ভাল লগা নাই হয় কোনোবা অপৰাধী কোনোবাই ভুল কৰিছে আইনগতভাৱে শাস্তি দিয়ক কিন্তু সেই বস্তুখিনিক মাধ্যম হিচাপে লৈ কথাৰ যিটো কটাকটি চলিছে শাসক বিৰোধীৰ মাজত যিখন বাকযুদ্ধ চলিছে সেয়া চলিব নালাগে চলাটো অনুচিত জুবিন গাৰ্গ মানুহজন জুবিন গাৰ্গে গোটেই জীৱনটো ৰাজনীতিৰ বিপৰীত দিশত অৱস্থান কৰিছিল পলিটিক্স নকৰিবা বুলি বাৰে বাৰে কৈছিল দুবেলা দুসাঁজ ভাত খুটি খুটি খাওঁ পলিটিক্স নকৰিবা কৈছিল গতিকে সেই মানুহজনৰ নামটো ৰাজনৈতিক পৰিৱেশটোৰ মাজলৈ অনাটো আমাৰ জাতিটোৰ দুৰ্ভাগ্য আৰু সমীৰণ মই শেষত কওঁ অসমীয়া মানুহৰ আটাইতকৈ দুৰ্ভাগ্যৰ কথা এইটোৱেই যে যিকোনো প্ৰতিকূল সময়ত জুবিন গাৰ্গ সদায় ৰাইজৰ মাজত থিয় হয় আৰু কয় যে মই ৰাইজৰ লগত আছোঁ কাকো খাতিৰ নকৰোঁ এনে পৰিৱেশৰ মাজত যেতিয়া ৰাজনৈতিক কথা বতৰাবিলাক ওলায় ৰাজনৈতিক পৰিৱেশবিলাক মিয়া মুছলমান বা যিকোনো কাইলৈ হয়তো আৰু বেছি ওলাব নিৰ্বাচনৰ দিন সমান যিমানেই চমু চাপিব কথাবিলাক কৰবাৰ পৰা গৈ পেলাই কৰবাত পাবগৈ কিন্তু তাৰ মাজত জুবিন গাৰ্গ নামৰ এই সত্তাটো কৰবাত উপঙি থাকিব কৰবাত নাইকিয়া হ'ব কৰবাত বিপথে পৰিচালিত হ'ব এইটো আমাৰ এটা ডাঙৰ ট্ৰেজেডি আৰু এইটো নহওক
জুবিন গাৰ্গ থকা হ'লে সকলোকে ক'লেহেঁতেন যে ৰাইজৰ লগত আছ আজি খাতিৰ নকৰোঁ, কিন্তু সেই কথাটো ক'বলৈ আমাৰ প্ৰাণৰ শিল্পীগৰাকী নাই। গতিকে আমি আহ্বান জনাইছোঁ প্ৰতিগৰাকী মুখ্যমন্ত্ৰী হ'ব পাৰে, কোনোবা মন্ত্ৰী, কোনোবা শাসক দলৰ নেতা, কোনোবা বিৰোধী পক্ষৰ নেতা, কোনো ৰাজনৈতিক কথা বতৰাৰ মাজলৈ জুবিন গাৰ্গ নামটোক আপোনালোকে নানিব। ক'ৰবাত ভুল হৈছে আইনগতভাৱে শাস্তি দিয়ক। আপোনাৰ মুখ্যমন্ত্ৰীয়ে নিজেই কৈছে মই ৰজা, আপুনি সৰ্বশক্তিমান, ৰজাৰ ৰাজধৰ্ম পালন কৰক। ৰাজনৈতিক বিভিন্ন ধৰণৰ এই নেতিবাচক উপকৰণসমূহৰ দিশলৈ নগৈ যিহেতু আপুনি ৰজা, গণতান্ত্ৰিক দেশৰ ৰজা, আপুনি ৰাজধৰ্ম পালন কৰক। সমীৰণ। হয়, নিশ্চিতভাৱে সুনীল কুমাৰ ভূঞা এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। যিখিনি কথা বতৰা কৈছে আচলতে সঁচাকৈয়ে ভাবিবলগীয়া এই মুহূৰ্তত, কাৰণ জুবিন গাৰ্গৰ পৰিপ্ৰেক্ষিতত বৰ্তমান মুহূৰ্তত ৰাজনৈতিক নেতাই ৰাজনৈতিক বিষয়বস্তুৰ মাজত জুবিন গাৰ্গৰ নামটো বৰ্তমান সময়ত সন্নিৱিষ্ট কৰিছে। আৰু যিগৰাকী ব্যক্তিয়ে সদায় জাতি, ধৰ্ম, ভাষা, বৰ্ণ নিৰ্বিশেষে সকলোকে এক হোৱাৰ বাণী দিছিল, সেইগৰাকী ব্যক্তিৰ ক্ষেত্ৰত বৰ্তমান মুহূৰ্তত এনেধৰণৰ বিষয়বস্তু সুমুৱাটো বা সন্নিৱিষ্ট হোৱাটো অত্যন্ত দুৰ্ভাগ্যজনক হিচাপে বিবেচিত হৈছে।